নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ এটা নতুন মক টেষ্ট লৈছো এই মক টেষ্টত আমি মোষ্ট ইম্পৰ্টেন্ট 70টা কোৱেশ্চন ডিসকাস কৰিম এই কোৱেশ্চন কেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেই ভিডিঅ'টো হেকলৈকে ভালদৰে চাই থাকক আজি মক টেষ্টৰ প্ৰথম কোৱেশ্চনটো হৈছে when লাভলিনা বৰগোহাঁই own অৰ্জুন এৱাৰ্ড লাভলিনা বৰগোহাঁই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰটো অপচন এ 2020 2020 চনত লাভলিনা বৰগোহাঁই অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু কিল্ড বদন বৰফুকনক কোনে হত্যা কৰিছিল উত্তৰটো অপচন বি ৰূপ সিং সুবেদাৰে নেক্সট কোৱেশ্চনটো হৈছে পণ্ডিত মদন মোহন মালব্য is credited with popularizing which of the following slogan তলৰ কোনটো স্লোগান জনপ্ৰিয় কৰাৰ কৃতিত্ব পণ্ডিত মদন মোহন মালব্যাক দিয়া হয় উত্তৰটো অপচন ডি সত্যমেৱ জয়তে নেক্সট কোৱেশ্চনটো হৈছে who among the following was the first Indian to unfurl the tricolor on foreign land বিদেশীৰ ভূমিত তিৰংগা উন্মোচন কৰা প্ৰথম ভাৰতীয়জন তলৰ কোন আছিল উত্তৰটো অপচন সি ভিকাজি কামা আছিল বিদেশীৰ ভূমিত তিৰংগা উন্মোচন কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি নেক্সট কোৱেশ্চন which monument was built to welcome King George V and Queen Mary ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীক আদৰিবলৈ কোনটো স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছিল উত্তৰটো অপচন এ গেটৱে অফ ইণ্ডিয়া নেক্সট কোৱেশ্চনটো হৈছে which of the following signed ended the first Anglo-Burmese war তলৰ কোনটো স্বাক্ষৰিত হোৱাৰ লগে লগে প্ৰথম এংলো-বাৰ্মী যুদ্ধৰ অন্ত পৰিছিল উত্তৰটো অপচন এ ট্ৰিটি অফ ইয়াণ্ডাবু অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ অন্ত পৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which newspaper was founded by Mahatma Gandhi in South Africa in 1903 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন কাকত প্ৰতিষ্ঠা কৰিছিল উত্তৰটো অপচন বি ইণ্ডিয়ান অপিনিয়ন নেক্সট কোৱেশ্চনটো হৈছে চম্পাৰণ সত্যাগ্ৰহ was launched in which of the following year কোনটো বছৰত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল উত্তৰটো অপচন বি 1917 অৰ্থাৎ 1917 চনত নেক্সট কোৱেশ্চনটো হৈছে who among the following was called as অজাতশত্ৰু by গান্ধীজী তলত দিয়াসকলৰ ভিতৰত কাক গান্ধীজীয়ে অজাতশত্ৰু বুলি অভিহিত কৰিছিল উত্তৰটো অপচন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কোৱেশ্চনটো হৈছে what is the name of the পৰ্ব of মহাভাৰত which mention the valor of ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি আছিল উত্তৰটো অপচন সি দ্ৰোণ পৰ্ব নেক্সট কোৱেশ্চনটো হৈছে energy that produces commercially from coal is called কয়লাৰ পৰা বাণিজ্যিকভাৱে উৎপাদিত শক্তি কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো অপচন সি থাৰ্মেল এনাৰ্জি অৰ্থাৎ তাপ শক্তি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is a non renewable source of energy তলৰ কোনটো শক্তিৰ অনৱীকৰণযোগ্য উৎস কাৰেক্ট আনসাৰটো অপচন ডি কোল অৰ্থাৎ কয়লা নেক্সট কোৱেশ্চনটো হৈছে what was the common language used in কামৰূপ inscriptions কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি সংস্কৃত কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষাটো আছিল সংস্কৃত নেক্সট কোৱেশ্চনটো হৈছে who was the first speaker of the Lok Sabha of independent India স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল কাৰেক্ট আনসাৰটো অপচন সি জি.বি. মালংকাৰ নেক্সট কোৱেশ্চন who appoints the attorney general of India ভাৰতৰ এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়ে কাৰেক্ট আনসাৰটো অপচন সি প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নেক্সট কোৱেশ্চন who can remove a high court judge উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপহৰণ কৰিব পাৰে ইয়াৰ শুদ্ধটো অপচন এ প্ৰেসিডেন্ট অন proposal of parliament passed by special majority অৰ্থাৎ বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত সংসদৰ প্ৰস্তাৱত সভাপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপহৰণ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে who is the executive head of the state government ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী কোন উত্তৰটো অপচন বি গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল নেক্সট কোৱেশ্চন where should sodium metal be stored সোডিয়াম ধাতু ক'ত সংৰক্ষিত কৰিব লাগে কাৰেক্ট আনসাৰটো অপচন বি কেৰাচিন কেৰাচিনত সোডিয়াম ধাতু সংৰক্ষিত কৰি ৰাখিব লাগে
নেক্সট কোৱেশ্চনটো হৈছে প্লাষ্টাৰ অফ পেৰিছ ইজ মেড ফ্ৰম প্লাষ্টাৰ অফ পেৰিছ কিহৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ শুদ্ধটো দিব অপচন সি জিপসাম নেক্সট কোৱেশ্চনটো হৈছে সাইন্টিফিক ষ্টাডি অফ সেলছ ইজ কল্ড কোষৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় শুদ্ধটো দিব অপচন ডি সাইটোলজি বা কোষ বিজ্ঞান বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে লিটমাছ ইজ এক্সট্ৰেক্টেড ফ্ৰম হোৱাট কিহৰ পৰা লিটমাছ উলিওৱা হয় শুদ্ধটো দিব অপচন সি লাইকেন লাইকেন নামৰ এবিধ উদ্ভিদৰ পৰা লিটমাছ উলিওৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ বি কিপিং কল্ড মৌ পালনক কি বুলি কোৱা হয় শুদ্ধটো দিব অপচন বি এপিকালচাৰ নেক্সট কোৱেশ্চন বুল ফাইটিং ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কাণ্ট্ৰি মহ যুঁজ কোনখন দেশৰ জাতীয় খেল কাৰেক্ট এনসাৰ দিব অপচন এ স্পেইন স্পেইনৰ জাতীয় খেল হৈছে মহ যুঁজ নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল তলৰ কোনখন নদীৰ উৎপত্তি অৰুণাচলৰ পাহাৰত নহয় শুদ্ধটো দিব অপচন ডি কলং ৰিভাৰ বা কলং নদী নেক্সট কোৱেশ্চনটো হৈছে ওক টাচাৰ এ ৱাইল্ড silkworm is found in which of the following district in Assam ওক টাচাৰ এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায় কাৰেক্ট এনসাৰ দিব অপচন এ ডিমা হাছাও জিলাত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ জিৰো বেছ বাজেটিং শূন্য ভিত্তি বাজেট কি কাৰেক্ট এনসাৰ দিব অপচন বি এ টুল ফৰ ফাইনেন্সিয়েল এনালাইচিছ অৰ্থাৎ বিত্তীয় বিশ্লেষণৰ এটা আহিলা হয় শূন্য ভিত্তি বাজেট নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য লাৰ্জেষ্ট পাব্লিক সেক্টৰ আণ্ডাৰটেকিং ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কি ইয়াৰে কাৰেক্ট এনসাৰটো দিব অপচন বি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডটোৱে হৈছে ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং প্লেনছ এইম এট ইম্প্ৰুভিং দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য আছিল জীৱন ধাৰণৰ মান উন্নত কৰা কাৰেক্ট এনসাৰ দিব অপচন সি ফিফথ প্লেন অৰ্থাৎ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ৱেৰ দ্য ফাৰ্ষ্ট টু ষ্টেটছ ইন ইণ্ডিয়া হুইচ এষ্টাব্লিছ পঞ্চায়তী ৰাজ ইন 1956 তলৰ কোন দুখন ৰাজ্যই 1956 চনত প্ৰথম পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনসাৰ দিব অপচন বি ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চেল বেংক ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম সাৰ্বজনীন বেংক কোনটো শুদ্ধটো দিব অপচন ডি ICICI বেংক নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ এষ্টাব্লিছ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধটো দিব অপচন বি 1992 1992 চনত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন হুইচ ৰেলৱে ষ্টেচন ইজ ৱৰ্ল্ড হেৰিটেজ সাইট ইন ইণ্ডিয়া কোনটো ৰেল ষ্টেচন ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ শুদ্ধটো দিব অপচন ডি দাৰ্জিলিং হিমালয়ান ৰেলৱে দাৰ্জিলিং হিমালয় ৰেলৱে ষ্টেচনটো ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ নেক্সট কোৱেশ্চনটো হৈছে সিন্স হুৱেন হেজ ৰেচন কাৰ্ড বিন ইউজ ইন ইণ্ডিয়া ভাৰতত কেতিয়াৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি অহা হৈছে শুদ্ধটো দিব অপচন ডি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় মহাসমৰৰ পৰাই ভাৰতত ৰেচন কাৰ্ডৰ ব্যৱহাৰ কৰি অহা হৈছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইণ্টাৰ গভৰ্ণমেণ্টেল গ্ৰুপ হেজ এনাউন্সড ডেট মিনিমাম গ্লোবেল টেক্স অন মাল্টিনেশ্যনেল কোম্পানীজ আন্তঃচৰকাৰী গোটে বহুজাতিক কোম্পানীৰ ওপৰত নিম্নতম গোলকীয় কৰ ঘোষণা কৰিছে শুদ্ধটো দিব অপচন বি G7 নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট গ্ৰীণ চেজ অৰ্থাৎ স্পেচিয়েল ইকনমিক জোন অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম সেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো কাৰেক্ট এনসাৰ দিব অপচন সি কাণ্ডিয়া গুজৰাটৰ কাণ্ডলাটো হৈছে ভাৰতৰ প্ৰথম সেউজ অৰ্থনৈতিক বিশেষ মণ্ডল নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ফাৰ্ষ্ট সংস্কৃত ফিল্ম প্ৰথম সংস্কৃত চলচ্চিত্ৰ কোনখন কাৰেক্ট এনসাৰ দিব অপচন এ আদি শংকৰাচাৰ্য প্ৰথম সংস্কৃত চলচ্চিত্ৰখন হৈছে আদি শংকৰাচাৰ্য পিছৰ প্ৰশ্নটো হৈছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া হেল্ড ভাৰতৰ প্ৰথম চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰ দিব অপচন এ মুম্বাই ভাৰতৰ মুম্বাইত প্ৰথম চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ফাৰ্ষ্ট চিৰিয়েলাইজড এনিমেশ্যন ফিল্ম ইন ইণ্ডিয়া ভাৰতৰ কোনখন প্ৰথম ধাৰাবাহিক এনিমেশ্যন চলচ্চিত্ৰ শুদ্ধটো অপচন বি গায়ব আয়া
Next question. Which of the following academies is responsible for fostering the development of dance, drama and music in India? তলৰ কোনটো একাডেমি ভাৰতীয় নৃত্য, নাটক আৰু সংগীতৰ বিকাশৰ ক্ষেত্ৰত দায়িত্ববাহী? ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি সংগীত নাটক একাডেমি। Now question number 40. The Rath Yatra at Puri is celebrated in honor of which Hindu deity? Rath Yatra কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয়? শুদ্ধ উত্তৰটো অপচন বি জগন্নাথ। Next question হৈছে The Digholi Pukhuri in Guwahati is associated with গুৱাহাটীৰ দীঘলী পুখুৰীৰ কাৰ লগত জড়িত? কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি ভগদত্তৰ সৈতে জড়িত। নেক্সট কোৱেশ্চনটো হৈছে Which city hosts the National Horticulture Fair, the largest horticulture fair in the country? দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা, ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয়? কাৰেক্ট আনসাৰটো অপচন বি বেংগালুৰু। নেক্সট কোৱেশ্চনটো হৈছে In which year was the Bhagavad Gita first translated into English? কোন চনত ভাগৱত গীতা প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হয়? শুদ্ধ উত্তৰটো অপচন বি 1785 চনত ভাগৱত গীতাক প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Who wrote the famous novel Anand Math? কোনে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন বি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে বা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Who is the writer of the book Devdas? দেৱদাস গ্ৰন্থখনৰ লেখক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপচন ডি শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কোৱেশ্চন Which foundation institute সৰস্বতী সন্মান annual award? সৰস্বতী সন্মান বাৰ্ষিক বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ কে বিৰলা ফাউণ্ডেশ্যন। নেক্সট কোৱেশ্চনটো হৈছে Battle of Plassey was fought in which year? পলাশী যুদ্ধ কিমান চনত বা কোনটো চনত সংঘটিত হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1757 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল। নেক্সট কোৱেশ্চন What is the name of the first Assamese printed book? প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? কাৰেক্ট আনসাৰটো হ'ব অপচন এ ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা গ্ৰন্থখন আছিল ধৰ্মপুস্তক। নেক্সট কোৱেশ্চনটো হৈছে Who wrote Bahal Grammar of the Assamese language? অসমীয়া ভাষাৰ বহল ব্যাকৰণ কোনে ৰচনা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন এ সত্যনাথ বৰা। অসমীয়া ভাষাৰ বহল ব্যাকৰণ সত্যনাথ বৰাই ৰচনা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে What language is found in the work of Madhav Kandali? মাধৱ কন্দলী ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায়? শুদ্ধ উত্তৰটো অপচন সি কামৰূপী লেংগুৱেজ। মাধৱ কন্দলীৰ ৰচনাত কামৰূপী ভাষাৰ প্ৰচলন পোৱা যায়। নেক্সট কোৱেশ্চনটো হৈছে What is the world's coldest place? পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভষ্টক ষ্টেচন। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা বা আটাইতকৈ শীতল ঠাইখন হৈছে ভষ্টক ষ্টেচন। পিছৰ প্ৰশ্নটো হৈছে Which of the following two planets do not have any satellite? তলৰ কোন দুখন ঠাই বা কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই? শুদ্ধ উত্তৰটো অপচন সি মাৰ্কিউৰি এণ্ড ভেনাছ অৰ্থাৎ বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই। পিছৰ প্ৰশ্নটো হৈছে Where is the headquarter of Reserve Bank of India located? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ মুম্বাই। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে Which Ahom ruler was known as নৰিয়া ৰজা? কোনজন আহোম শাসকক বা কোনজন আহোম ৰজাক নৰিয়া ৰজা নামেৰে পৰিচিত আছিল? শুদ্ধ উত্তৰটো অপচন এ চুটিংফা। কোনসকল আহোম স্বৰ্গদেউ চুটিংফা নৰিয়া ৰজা নামেৰে পৰিচিত আছিল। পিছৰ প্ৰশ্নটো হৈছে During whose reign was the জয়সাগৰ pond excavated? কাৰ ৰাজত্বকালত জয়সাগৰ পুখুৰীটো খনন কৰা হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰুদ্ৰসিংহ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালতে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে Which is the largest artificial lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ কোনটো? কাৰেক্ট আনসাৰটো হ'ব অপচন সি গোবিন্দ সাগৰ। নেক্সট কোৱেশ্চনটো হৈছে Which was the first state in India to impose presidential rule? ভাৰতত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ পঞ্জাৱত। পিছৰ প্ৰশ্নটো হৈছে Who held the fourth Buddha conference? চতুৰ্থ বৌদ্ধ সন্মিলন কোনে আয়োজন কৰিছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন বি কনিষ্ক।
চতুৰ্থ বৌদ্ধ সন্মিলন কনিষ্কই আয়োজন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ যোগা ফিলছফি যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন কাৰেক্ট আনসাৰ অপচন বি পতঞ্জলি যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক হৈছে পতঞ্জলি পিছৰ প্ৰশ্নটো হৈছে ৰিক্টাৰ স্কেল ইজ ইউজড টু মেজাৰ হোৱাট কি জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় অনুগলে কাৰেক্ট আনসাৰ অপচন এ ইন্টেন্সিটি অফ আৰ্থকুইক অৰ্থাৎ ভূমিকম্পৰ তীব্ৰতা বা ভূমিকম্পৰ প্ৰবলতা জুখিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দা টাই আহোম নেম অফ বামুনিকৰ বামুনিকৰৰ টাই আহোম নামটো কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ সুদাংফা বামুনিকৰৰ টাই আহোম নাম আছিল সুদাংফা পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দা ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দা সাহিত্য একাডেমী এৱাৰ্ড ফৰ ইংলিছ লিটাৰেচাৰ ইংৰাজী সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি আৰ কে নাৰায়ণ ইংৰাজী সাহিত্যৰ বাবে আৰ কে নাৰায়ণে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হস্তিবিদ্যাৰ্ণৱ ৱাজ কম্প'জড বাই সুকুমাৰ বৰকাইত ডিউৰিং দ্য ৰেইন অফ সুকুমাৰ বৰকাইতে কাৰ ৰাজত্বকালত হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল শুদ্ধ উত্তৰটো অপচন ডি শিৱসিংহ শিৱসিংহৰ ৰাজত্বকালতেই সুকুমাৰ বৰকাইতে হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য নেম অফ দ্য বুক ৰিটেন বাই মেগাস্থেনিছ মেগাস্থেনিছে লিখা কিতাপখনৰ নাম কি আছিল শুদ্ধ উত্তৰটো অপচন এ ইণ্ডিকা নেক্সট কোৱেশ্চনটো হৈছে হু ষ্টাৰ্টেড দ্য খিলাফত মুভমেণ্ট খিলাফত আন্দোলন কোনে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি আলী বন্ধু দুগৰাকীয়ে খিলাফত আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য মেকমোহন লাইন ইজ লোকেটেড ইন দ্য মিডল অফ হুইচ কাণ্ট্ৰি মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ বিটুইন ইণ্ডিয়া এণ্ড চাইনা ভাৰত আৰু চীনৰ মাজত মেকমোহন লাইন অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে হুইচ ৰিভাৰ ইজ ইনফেমাছ এজ দ্য সৰো অফ বেংগল কোনখন নদী বংগৰ দুখ বুলি কুখ্যাত কাৰেক্ট আনসাৰটো হ'ব অপচন এ দামোদৰ ৰিভাৰ পিছৰ প্ৰশ্নটো হৈছে হু বিল্ড দ্য মতি মছজিদ ইন ৰেড ফৰ্ট ইন দিল্লী দিল্লীৰ লালকিল্লাত কোনে মতি মছজিদ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ঔৰংজেব দিল্লীৰ লালকিল্লাত ঔৰংজেবে মতি মছজিদ নিৰ্মাণ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ এষ্টাব্লিছ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি 1992 বন্ধুসকল আজি মক টেষ্টৰ শেষৰ কোৱেশ্চনটো হৈছে দ্য ৰথ যাত্ৰা এট পুৰী সেলিব্ৰেটেড ইন অনাৰ অফ হুইচ হিন্দু দেইটি ৰথ যাত্ৰা কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় শুদ্ধ উত্তৰটো অপচন বি জগন্নাথ ৰথ যাত্ৰা হিন্দু দেৱতা জগন্নাথৰ সন্মানাৰ্থে অনুষ্ঠিত হয় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ